নিশ্চয়কৈ চাওক আমি পৰৱৰ্তী সময়ত দেখুৱাইছিলোঁ যে টিয়ক নদীৰ বানৰ পৰিৱেশ কাকজান নদীৰ বানৰ পৰিৱেশ সেইসমূহ আমি দেখুৱাইছিলোঁ কিন্তু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাটৰ এলেংমৰাত য'ত ভোগদৈ নদীৰ বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে কাৰণ দুটা স্থানত ইতিমধ্যে ভোগদৈৰ যি পানী সেই পানী দুটা স্থানত মথাউৰি ছিঙিছে আৰু যাৰ বাবে সমগ্ৰ যি এলেংমৰা যি বিস্তীৰ্ণ অঞ্চল শলমৰা বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে ব্যাপক পানী জালত পৰিছে আৰু হাহাকাৰ এক অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছে মই য'ত উপস্থিত আছোঁ এইটো হৈছে এলেংমৰালৈ সোমাই অহা মূল পকীপথ আৰু এই পকীপথটোৰ অৱস্থা চাওক সম্পূৰ্ণৰূপে পানীৰ তলত এই পকীপথটো এই মুহূৰ্তত এলেংমৰাবাসীৰ একমাত্ৰ ভৰসা হৈছে কলগছৰ এই নাওখনৰ জৰিয়তে তেওঁলোকে নিজৰ ঘৰলৈ গৈছে আৰু ঘৰৰ পৰা যি সামগ্ৰী পাৰে যেনেকৈ পাৰে তেনেকৈ এনেধৰণে তেওঁলোকে লৈ আহিছে এয়া দেখা পাইছে যে কান্ধত চাইকেল লৈ এজন যে এনেধৰণে ওলাই অহা দেখা পোৱা গৈছে য'ত যেনেকৈ পাৰে তেনেকৈ সামগ্ৰী তেওঁলোকে আশ্ৰয়স্থললৈ নিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু তাতকৈ ডাঙৰ কথা যে তেওঁলোকে এই মুহূৰ্তত পানীৰ সমস্যাত ভুগিছে খোৱা পানীৰ সমস্যাত ভুগিছে আৰু তেওঁলোকে অভিযোগ কৰিছে যে কোনো ধৰণৰ প্ৰতিনিধি তেওঁলোকৰ ওচৰলৈ অহা নাই কোনো প্ৰশাসনৰ মানুহ তেওঁলোকৰ ওচৰলৈ অহা নাই জনপ্ৰতিনিধি তেওঁলোকৰ ওচৰলৈ অহা নাই আমি এগৰাকী বাইদেউ আছে তেখেতৰ পৰা আমি সুধিব বিচাৰিম এতিয়ালৈকে কোনোবা আহিছে না বোলো কোনো অহা নাই একোকে তাৰমানে আমাক সোধাও নাই অহাও নাই আপোনালোকে যি আহিছে আৰু কোনোবা খোৱা পানীৰ সমস্যা নাই খোৱা পানী চবৰে হৈছে গ'লা আছে খোৱা পানী আছে নাই খোৱা পানী কালি ধৰা কালি ৰাতিহে ভাঙিছে দিছেই নি খোৱা নাই দিয়া প্ৰশাসনৰ লোক আহিছে নাই অহা জনপ্ৰতিনিধি নাই অহা কোনোকে নাই অহা একমাত্ৰ কলগছৰ কলগছৰ ভোক শুনে গৰু নিছোঁ ছাগলী আনিছোঁ ছাগলী নি মেঠাইত থৈছোগৈ আকৌ এতিয়া আনিবলৈ যাবগৈ নিশ্চয়কৈ দেখা পাইছে যে তেওঁলোকৰ কলগছৰ ভূখনে একমাত্ৰ ভৰসা বুলি কৈছে মই পথটো এবাৰ মোক সতীৰ্থ পৰাগে দেখাব যে পথটো যিটো মূল এলেংমালৈ সোমাই অহা যিটো পথ সেই পথটোৰ এই অৱস্থা এই মুহূৰ্তত পথৰ ওপৰত প্ৰায় এআঁঠু পানী আৰু কলগছৰ ভূখন যিহেতু তেওঁলোকৰ একমাত্ৰ এই মুহূৰ্তৰ সাৰথি আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে কৈছে যে কোনো মানুহ এই মুহূৰ্তত অহা নাই এজন আছে মই অকণমান কথা পাতিম সম্পূৰ্ণৰূপে ঘৰটো বুৰ গৈছে পূৰা বুৰ গৈছে খাবলৈ পানী নাই মানে টিউবৱেল পূৰা ডুব গৈছে কালি ধৰা পানীকে খাবলগীয়া হৈছে কোনোবা আহিছেনে এতিয়ালৈকে বৰ্তমান কোনো অহা নাই নাই কলগছৰ বস্তু কৰি লৈ বস্তু কৰিয়ে আছো নিশ্চয়কৈ এয়া দেখা পাইছে যে প্ৰতি ঘৰ মানুহৰ ঘৰতে আচলতে পানী সোমাইছে এক হাহাকামৰ পৰিৱেশ সৃষ্টি হৈছে আৰু হয় ৰাস্তাতে পানী ইমান হৈছে নিশ্চয়কৈ দেখা পাইছে যে এটা বিশেষ বিভীষিকাময় পৰিৱেশ য'ত তেওঁলোকে অভিযোগ কৰিছে যে কোনো লোক এই মুহূৰ্তত তেওঁলোকক খবৰ কৰিবলৈ অহা নাই অৰ্থাৎ চৰকাৰখনে এটা কথা কয় যে আমাৰ যি আপতকালীন যি অৱস্থা আছে বা যিসমূহ জৰুৰীকালীন অৱস্থা আছে সেইসমূহৰ কাৰণে আমি সম্পূৰ্ণৰূপে সাজু SDRF সাজু NDRF সাজু পৰ্যাপ্ত ধন সাজু আছে খাদ্য সামগ্ৰী সাজু আছে এনেধৰণৰ বিভিন্ন সময়ত কথা কয় কিন্তু আচলতে বাস্তৱ ছবিখন কি এই বাস্তৱ ছবিখন আচলতে এলেংমৰা বা এতিয়া হৈ থকা যি য'ত বানৰ বিভীষিকা হৈছে সেই বাস্তৱ ছবিখন দেখা পোৱা গৈছে কাৰণ ইয়াত কোনো ধৰণৰ তেওঁলোকে কৈছে যে জনপ্ৰতিনিধিৰ পৰা আৰম্ভ কৰি গাঁৱৰ প্ৰধানৰ পৰা আৰম্ভ কৰি ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসনৰ কোনো লোকে তেওঁলোকক খবৰ কৰিবলৈ মাত্ৰ অহা নাই কাৰণ চাৰিওফালে আপুনি যদি চাই যেনিয়ে আমাৰ কেমেৰাটো যদি আপোনাক ঘূৰাই দিওঁ তেতিয়া দেখিব যে চাৰিওফালে কেৱল পানী আৰু পানী এই হৈছে ভোগদৈ নদীৰ বান এই ভোগদৈ নদীৰ এয়া বিভীষিকা আৰু দুটা স্থানত যিহেতু মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ লগে লগে কৈছে 3 বজাৰ লগে লগে এনেধৰণে পানী সোমাবলৈ আৰম্ভ কৰিছে কোনেও যাতে বিশেষ বস্তু কোনেও এনেধৰণে আনিব পৰা হোৱা নাই বুলি কৈছে প্ৰত্যেক ঘৰ মানুহে পানীৰ তলত ডুব গৈছে আৰু এতিয়া এইসকল লোক আশ্ৰয়স্থললৈ গৈছে কাৰণ পথৰ ওপৰত তেওঁলোকে থাকিবলৈ বাধ্য কাৰণ পথটোৱে তেওঁলোকৰ একমাত্ৰ আশ্ৰয়স্থল কাৰণ তেওঁলোকৰ ঘৰলৈ সোমাই অহা মূল পকীপথটো পানীয়ে বুঢ়াই পেলাইছে যিটো পথ আছে যিটো ওখ পথ আছে সেই তাতে গৈ তেওঁলোকে এতিয়া দিন ৰাতি তাত থাকিব লাগিব পশুধনৰ সমস্যা হৈছে তেওঁলোকে পশুধনৰ কাৰণে খাদ্য প্ৰয়োজন হৈছে তাৰ সমান্তৰালকৈ যিটো খেতিৰ ছিজন কঠীয়াসমূহ সমগ্ৰ কঠীয়া ইতিমধ্যে পানীয়ে বুঢ়াই পেলাইছে নিশ্চয় খেতি এবাৰ এলেংমৰাবাসীয়ে কৰিব নোৱাৰিব শলমৰাবাসীয়ে কৰিব নোৱাৰিব এনেধৰণে দেখা পোৱা গৈছে বানৰ বিভীষিকা দেখা পোৱা গৈছে